আৰু গাইজ বৰ্তমান মানে তাৰ পৰা আহি ল'লোঁ তলাতল ঘৰত আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত থকা এই তলাতল ঘৰটো ইয়াতো মানে 20 টকাকৈ টিকেট বাৰু আৰু এইফালে সুৰংগ বহুত বেছি আছিল আগতে আহোমৰ দিনত চ' এতিয়া ফাৰ্ষ্টটো সোমাই ল'লোঁ মানে এইটো চাব লগা দেই গাইজ আৰু গাইজ আপোনালোকক এটা বস্তু দেখাওঁ মানে তলাতল ঘৰৰ মানে প্ৰথম প্ৰৱেশ কৰি আমি দূৰৰ পৰা এইটো যাব পাৰি বুলি ভাবিছিলোঁ কিন্তু ওচৰত আহি গম পালোঁ এইটো যাব নোৱাৰি মানে যিটো মানে টেকনিক কৰিছি না এই বাটটোদি সঁচাই যাব নোৱাৰি মই যাবৰ কাৰণে চেষ্টা কৰোঁ ফাঁচি যায় গাইজ যাব নোৱাৰি আৰু এনেদৰে চাব লগা বহুত বস্তু আছে আপোনাৰ দেখুৱাম এতিয়া ওপৰত যায় কেনে চাই থাকিব আৰু নেক্সট সুৰংগটো একচুৱেলি গাইজ মানুহে বোলে কি বনাইছে মানে তলে যায় যিটো হৈছিল এতিয়া আমি ক'ত ওলালোঁ মানে আমি হেৰিয়ে গমেই পোৱা নাই মানে তলে যায় আকৌ মানে আগৰ ফিল্ডখন ওলালোঁ এতিয়া আমি আকৌ সোমাই যায় এই ওপৰত উঠিম আৰু এইটো হৈছে মানে ফিল্ডখন এখন মজা ফিল্ড আৰু ইফালে হৈছে ভাল লাগে বহুত বেছি ভাল লাগে আৰু যিহেতু এইটো ব্লগিং ভিতৰতে গোটেইখিনি পৰিৱেশটো আপোনালোকে চাব পাৰিব এতিয়া মৃগাংক আৰু মই এতিয়া যাম ওপৰলৈ কি ক'ম আৰু ইয়াক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি বহুত কষ্ট কৰি আছে কষ্ট কৰি কেনে আহিছোঁ আপোনালোকক দেখাম বুলি একদম আপাৰ আছাম আৰু ভিডিঅ'বিলাক আহি থাকিব যোৱাটো ভিডিঅ' চালে আপোনালোকে কেনেকুৱা হৈছে জনাব আৰু যিমান পাৰি মই ভালকৈ ভিডিঅ' বনাবলৈ ট্ৰাই কৰি আছোঁ এই বাটটোদি যাব পৰা নাই মই দেখুৱাওঁ আপোনালোকক আহিলোঁ আৰু এয়া দেখা পাইছেনে আৰু এতিয়া এই হোটেলটো উঠি গৈ আছোঁ ওপৰত আৰু ষ্টেপটো মানে আগৰ দিনৰ আহোমৰ দিনতে বনোৱা সেইটো মানে অলপ সেই হৈছে কিন্তু মালটো অলপ তাকৰা আছে ইটাৰে বনোৱা এইটো ৰুম গাইছ মানে আজি ব্লগিং ভিডিঅ'টো শেষ হয় নেকি নাজানো আৰু মানে স্পেচ ফুল হ'লেও কথা নাই বাৰু একো মনে নাই আৰু ডিজাইনিং আছে ডিজাইনিং আৰু গাইজ মানে প্ৰায় 200 মিটাৰ মান এতিয়া তলত আহি ল'ব আৰু এতিয়া তলত ঘৰ একচুৱেলি আৰু তলত যাব লাগিব আৰু তলত মানে ভয় লাগি আছে যিহেতু যাই নাপায় মানে মানে ফাৰ্ষ্টত য'ত ষ্টাৰ্ট কৰিছিলোঁ এতিয়া সেইটো এতিয়া যাই আছোঁ প্ৰায় 200 মিটাৰ ক্ৰছ কৰি দিলোঁ এতিয়া আকৌ যাওঁ আপোনালোককো দেখুৱাওঁ মৃগাংক ভাই কেনেকুৱা লাগছে তোৰ কোনে বনাইছিলে ডেঞ্জাৰ গাইছ মানে এতিয়া আমি যাম বাৰু চাবা এই ভয় লাগছি আকৌ ইফালে আছে গাইছ আমি যিমান আছিলো আৰু টকা এটা টিকেট কাটি কেনে আপোনালোকক সোমাব আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ভাল লাগে এই পৰিৱেশটো আৰু বাহিৰৰ পৰা বহুত বেছি মানে বাহিৰৰ পৰা একচুৱেলি চাবলৈ একো নাই হেন লাগে কিন্তু ভিতৰত আহি কেনে যিটো ডিজাইনিং বা যিটো মানে ভূতৰ ঘৰ এইটো কিবা এটা বনাইছিল লিংগ এইটো শিৱলিংগ কৃষ্ণ আকৌ যাম আমি আৰু এতিয়া মানে নেক্সট কোঠালি যদি মানে নেক্সট মানে এটাত যাই আছোঁ যিহেতু সেইটোত গ'লোঁ আৰু যাই কেনে আপোনালোকক দেখুৱাম সেইটোৰ পৰিৱেশ মানে বহুত বেছি ভয় লগা কিন্তু আপোনালোকে আহিব বহুত বেছি মানে বহুত চাব লগা আছে এই তলাতল ঘৰটোত কিন্তু বাহিৰৰ পৰা গম নাপায় যে ইমান চাব লগা আছে বুলি এতিয়া আকৌ উঠি আছোঁ এতিয়া বাহিৰৰ নজাৰাটো চাই ল'ব আমি সেইটো আহিলোঁ তলে বাহিৰৰ নজাৰাটো পাম আপোনালোকে চাই লওক শ্বৰ্ট
আৰু গাইজ তলাতল ঘৰৰ পৰিৱেশটো চাই ল'লোঁ, আপোনালোকক কি পালোঁ কিনিলোঁ দেখুৱালোঁ। সেইটো তলাতল ঘৰটো, এইফালে ফটোশ্বুট কৰি আছে কমলদাই। মনুমেণ্টছ হিষ্টৰিকেল চাইটছ কাৰ দিনত বা কি ৰাজেশ্বৰ সিংহ, অভিয়াছলি ৰাজেশ্বৰ সিংহ। আমি জয়সাগৰ অলৰেডি চালোঁ, জয়সাগৰ টেংক ৰাজেশ্বৰ সিংহৰ দিনতে এইবিলাক জয়মতী স্মৃতিত ৰাজেশ্বৰ সিংহই বনাইছিল 1755। ইট কেন বি দেই, ইট কেন বি। কিন্তু চাব লগা বস্তু বহুত আছে। 20 টকা টিকেট, কিন্তু 20 টকা টিকেটটো মানে সেই আৰু বহুত বেছি চাব লগা আছে, বহুত বেছি জানিব লগা আছে আৰু and you can get 200 important informations. So that's enough. 200 is not এতিয়া আমি ক'ত যাম? শিৱদৌলত। So then we will go to Shiv. আমি ঘৰৰ পৰা ওলাই আহিছোঁ গোটেইকেইটা একেলগে, আৰু ভিডিঅ' বনাম বুলি আহিছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি আহিছোঁ। এইখিনি যিটো হিষ্টৰিকেল প্লেচ শিৱসাগৰ বুলি ক'লে মানে হিষ্টৰিকেল প্লেচ মানে চাবলৈ বহুত বেছিয়ে আছে, আৰু যেনেকৈ তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ এনেকৈ আৰু গোটেইখিনি আজি মই এই ব্লগিং ভিডিঅ'টোত দেখুৱাম। আৰু বাহিৰ হ'ল আমাৰ গাড়ীখন আছেই, এতিয়া আমি যাম যিহেতু আৰু বহুত বস্তু চাব লগা আছে। এতিয়া সময় হৈছে 2:50 আৰু গাইজ এতিয়া আমি ৰংঘৰ তাতে হৈছে ৰংঘৰ, আৰু এতিয়া আমি যাম নেক্সট মানে শিৱদৌলত। তাতে ভিডিঅ' নকৰোঁ, চাই থাকিব ভিডিঅ'টো।